মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল ষ্টাডি হাৰ্ট অনলাইন এডুকেশ্যন চেনেললৈ। আমি আলোচনা কৰি আছিলোঁ ক্লাছ 5ৰ বিগিনাৰ্ছ ইংলিছ। গতিকে আমি প্ৰথম যিটো কবিতা আছিলে অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল, এই কবিতাটোৰ এক্সপ্লেনেশ্যন দিছিলোঁ, কবিতাটো বুজাই দিছিলোঁ আৰু কবিতাৰ অৰ্থও কৈ দিয়া হৈছিল আৰু যিবিলাক নিউ ৱৰ্ডছ আছিল সেই নিউ ৱৰ্ডছবিলাকৰ বিষয়ে আমি শিকিছিলোঁ। গতিকে আজিৰ লেকচাৰত আমি এক্টিভিটি আৰম্ভ কৰিম। গতিকে পোনপ্ৰথমে আমি এক্টিভিটি 1 কৰিবলৈ ল'ম। গতিকে আমি দেৰি নকৰি এক্টিভিটি 1 কৰিবলৈ আগবাঢ়িম। ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকে ভিডিঅ'ৰ পৰা উপকৃত হৈছা গতিকে ভিডিঅ'টো তোমালোকৰ লগৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষত থকা বেল আইকনটো টিপিবলৈ নাপাহৰিবা। আৰু বেল আইকনটো টিপিলে তোমালোকৰ মোৰ নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ অতি সোনকালে পাই যাবা আৰু চবতকৈ আগতে ভিডিঅ'বিলাক চাব পাৰিবা। তো ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। এক্টিভিটি 1 দিয়া আছে কি ফাইণ্ড আউট in the poem the words you don't understand. Look up their meanings in the dictionary. One is done for you. মই অসমীয়াত কৈ দিছোঁ, ফাইণ্ড আউট মানে বিচাৰি উলিওৱা, ইন দ্য পয়েম কবিতাটোত, দ্য ৱৰ্ডছ ইউ ডণ্ট আণ্ডাৰষ্টেণ্ড শব্দবোৰ যিবিলাকৰ অৰ্থ তুমি বুজি পোৱা নাই, যিবিলাক তুমি বুজি পোৱা নাই। লুক আপ দেয়াৰ মিনিংছ আৰু সিহঁতৰ অৰ্থ চোৱা, ইন দ্য ডিকশ্যনেৰী ইংৰাজী ডিকশ্যনেৰী। মই প্ৰথম ক্লাছতে কৈছিলোঁ তোমালোকে ইংৰাজী ডিকশ্যনেৰী এটা কিনি ল'বা বা ঘৰত আছে যদি তাৰ পৰাই শব্দবিলাকৰ অৰ্থ বিচাৰি উলিয়াবলৈ যত্ন কৰিবা। ইংৰাজী ডিকশ্যনেৰীতে এই শব্দবিলাকৰ অৰ্থ পাবা। গতিকে এই কবিতাটোত কোনবিলাক অৰ্থ তোমালোকে বুজি পোৱা নাই, ইয়াত বহুতকেইটা শব্দই আছে। গতিকে ইয়াত কবিতাটোৰ আৰম্ভণিতে কিছুমান নিউ ৱৰ্ডছ দিয়া আছিলে, সেইবিলাকৰতো অৰ্থ মই সিদিনা কৈ দিছিলোঁ সেইটো লেকচাৰত। গতিকে ইয়াত যদি আৰু কিবা তোমালোকে বুজি পোৱা নাই, ইয়াত আছে অল মানে সকলো বা সমূহ, থিংছ মানে অবজেক্ট বস্তু, ইয়াৰ কথা কৈছে। ব্ৰাইট ইয়াৰ অৰ্থ ইয়াত আমি আলোচনা কৰিছিলোঁ, ব্ৰাইট মানে হৈছে ফুল অফ লাইট, উজ্জ্বল। ইয়াত তোমালোকে এনেকৈ লিখিব লাগিব, ইয়াত যোনটো শব্দ তুমি নাজানা সেই শব্দটো ইয়াত ইটো ছাইডত লিখি ইয়াত কি কৰিব লাগে অৰ্থটো লিখিব লাগে। এটা তোমালোকে কৰি দিয়া হৈছে ওৱান ইজ ডান ফৰ ইউ। গ্ৰেট ইয়াৰ অৰ্থ হৈছে লাৰ্জ, বিগ, ভেৰি গুড এটচেট্ৰা। মানে বেলেগ বেলেগ ক্ষেত্ৰত বেলেগ বেলেগ অৰ্থ বুজায়। গতিকে গ্ৰেট এই ক্ষেত্ৰত কি বুজাইছে, এই কবিতাটোৰ ক্ষেত্ৰত লাৰ্জ আৰু বিগ বুজাইছে, ভেৰি গুড বা মহান বুজোৱা নাই। ঠিক সেইদৰে ইয়াত যদি তুমি কি নাজানা, থিংছ শব্দটোৰ অৰ্থ নাজানা, গতিকে তোমালোকে ইয়াত কি লিখিবা, থিংছ। মই লিখি দিছোঁ পেঞ্চিলেৰে, ইয়াত তোমালোকে লিখিলা থিংছ, THING থিংছ। গতিকে ইয়াৰ অৰ্থ কি, অৰ্থ হৈছে অবজেক্ট। or non-living things, তোমালোকে বিচাৰিলে পাই যাবা। অসমীয়াত হ'লে ইয়াৰ অৰ্থটো হ'ব বস্তু। গতিকে ইয়াত আৰু তেনেকুৱা বহুত শব্দ আছে। গতিকে তোমালোকে এইটো কাম কৰিবা কি, তোমালোকে এইটো নিজেই ডিকশ্যনেৰীৰ পৰা উলিয়াই ল'বা যিবিলাক অৰ্থ নাযায়। ইয়াত আছে গড মানে লৰ্ড, ভগৱান যাক কোৱা হয়। তাৰপিছত ইয়াত আছে ৱাইজৰ অৰ্থটো ইয়াত দিয়া আছিলে, ৱাইজ মানে এবল টু মেক চেন্সিবল ডিচিশ্যন। গতিকে যিবিলাক তোমালোকে জানা বা নতুন পাইছা এই কথাবিলাক ইয়াত লিখি ল'বা আৰু তাৰ ইংৰাজী অৰ্থ শিকি ল'বা। অসমীয়াটো শিকিবাই, লগতে ইংৰাজী অৰ্থটো শিকিবা। গতিকে ইংৰাজী অৰ্থটো শিকিলে কি হ'ব, তোমালোকৰ যোনটো ভকেবটো ষ্ট্ৰং হ'ব আৰু ভকেব ষ্ট্ৰং হ'লেহে ইংৰাজী ভালকৈ লিখিব ক'ব পাৰিবা। গতিকে মই এই প্ৰথম এক্টিভিটিটো ইয়াতে সামৰি মাৰিছোঁ, কিন্তু তোমালোকে নিজে ট্ৰাই কৰি ল'বা, নিজে ডিকশ্যনেৰীৰ পৰা উলিয়াই লিখিবা। লিখি এই শব্দবিলাকৰ অৰ্থ বিচাৰি উলিয়াবা। গতিকে ইয়াৰ তাৰ পিছৰ যোনটো এক্টিভিটি আছে সেই এক্টিভিটিটো মই এক্টিভিটিলৈ আগবাঢ়িছোঁ। 2 নম্বৰ এক্টিভিটিত কি আছে, ফিল ইন দ্য ব্লেংকছ উইথ দ্য কাৰেক্ট ৱৰ্ড ফ্ৰম দ্য পয়েম। কি হৈছে, ফিল ইন দ্য ব্লেংকছ মানে খালী ঠাই পূৰ কৰা, উইথ দ্য কাৰেক্ট শুদ্ধ শব্দৰে ফ্ৰম দ্য পয়েম, কবিতাৰ পৰা শুদ্ধ শব্দ লৈ
এই খালি ঠাইবিলাক পূৰ কৰিব কৈছে গতিকে কবিতাটো যদি তোমালোকৰ মুখস্থ আছে তেতিয়াহ'লে ধুনীয়াকৈ পাৰিবা ইয়াত কৈছে কি অল থিংছ ডেছ এণ্ড বিউটিফুল আমি কি পাইছিলোঁ অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল ইয়াত কি হ'ব ব্ৰাইট হ'ব গতিকে ইয়াত লিখিব লাগিব ব্ৰাইট BRIGHT ব্ৰাইট ইয়াত মই লগতে তোমালোকে আৰু কেইটামান ইয়াত থকা শব্দৰ অৰ্থকেইটা কৈ দিছোঁ ব্ৰাইট মানে উজ্জ্বল আছিলে লাইট মানে হৈছে পোহৰ গ্ৰেট মানে হৈছে ডাঙৰ বা মহান গতিকে কবিতাটোৰ মতে কি হ'ব এই খালি ঠাইটোত কি হ'ব অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল দুই নম্বৰত কি আছে ইচ লিটিল ফ্লাৱাৰ ডেট ইয়াত দি আছে ৰানছ ছিংছ অপেন্স তোমালোকৰ কবিতাত কি দি আছিলে ইচ লিটিল ফ্লাৱাৰ ডেট অপেন্স ইয়াত কি হ'ব অপেন্স ইয়াত ৰানছ শব্দৰ অৰ্থটো হৈছে কি ৰান শব্দৰ অৰ্থ হৈছে দৌৰা ছিং শব্দৰ অৰ্থ হৈছে গান গোৱা অপেন শব্দৰ অৰ্থ হৈছে খোলা এটা বস্তু খোল খোৱা মেল খোৱা তেনেকুৱা বুজাইছে সি নম্বৰত আছে গড মেড দেয়াৰ টাইনি ডেছ আছে ৰিংছ ষ্টিংছ এণ্ড উইংছ ইয়াত কি হ'ব টাইনি উইংছ গতিকে উইংছটো লিখি দিছোঁ WINGS উইংছ টাইনি উইংছ ঠিক আছে তাৰ গতিকে তোমালোকৰ অসুবিধা নহয় মোৰ বোধেৰে ইয়াত কি হ'ব অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল ইচ লিটিল ফ্লাৱাৰ ডেট অপেন্স গড মেড দেয়াৰ টাইনি উইংছ তাৰপিছত আছে 3 নম্বৰ লেটছ সি হাউ মাছ ইউ হেভ আণ্ডাৰষ্টুড দ্য পয়েম কৈছে লেটছ সি বলা আমি চাওঁ হাউ মাছ কিমান ইউ হেভ আণ্ডাৰষ্টুড তুমি বুজি পাইছা দ্য পয়েম কবিতাটো তুমি কিমান বুজি পাইছা তাৰ ওপৰত কেইটামান কি দিছে প্ৰশ্ন সুধিছে আৰু সেই প্ৰশ্নৰ উত্তৰবিলাক তোমালোকে নিজে কৰিব লাগে এই প্ৰশ্নটো কবিতা পঢ়ি তাৰ পৰা লিখিব লাগে ইয়াৰ নম্বৰ দি আছে ৰাইট দ্য নেমছ অফ টু স্মল ক্ৰিয়েচাৰ কি আছে কি ৰাইট দ্য নেমছ অফ টু স্মল ক্ৰিয়েচাৰ মানে দুটা সৰু প্ৰাণীৰ নাম লিখিব লাগে কবিতাটো যদি পঢ়ি যদি বুজি পাইছা তাৰ পৰা কি লিখিব লাগে দুটা স্মল ক্ৰিয়েচাৰ নাম লিখিব এতিয়া কথাটো হৈছে কি আমিতো নামটো জানো কি আছে আমি যদি ইয়াত চাওঁ তেতিয়া আমি দেখিম এইটো এটা স্মল ক্ৰিয়েচাৰ বাটাৰফ্লাই আৰু তেনেকুৱা বহুত আছে যে ওচৰৰ পাজৰ দি আছে এই পুখুৰীত কি থাকিব সৰু সৰু বহুত মাছ থাকিব পাৰে বা এই গছৰ তলত কি থাকিব পৰুৱা থাকিব পাৰে ইয়াত ফুল আছে ফুলত আহি কি বহিব পাৰে হানি বি যোনটো মৌমাখি এইবিলাক পৰিব পাৰে গতিকে বহুত ক্ষুদ্ৰ তাৰ পৰা যিকোনো দুটা লিখিব লাগে তো তোমালোকে লিখিবা কি যে এটা হৈছে বাটাৰফ্লাই BU বাটাৰফ্লাই মানে পখিলা আৰু এটা হৈছে তোমালোকে যি লিখা আণ্ট মানে পৰুৱা বি বা হানি বি মানে হৈছে কি মৌমাখি আৰু বহুত আছে লিখিলে হ'ল কিন্তু এইটোতো ডাইৰেক্ট লিখি দিলে নহ'ব গতিকে ফুল সেন্টেন্সত তোমালোকে কেনেকৈ লিখিবা এইটো মই তোমালোকক বহিত আছে দেখাই দিম ইয়াত কি হৈছে চোৱা ক'ৰ পৰা আৰম্ভ কৰিবা কুৱেশ্যনটো ইয়াত হৈছে ৰাইট দ্য নেমছ অফ টু স্মল ক্ৰিয়েচাৰ ইয়াত তোমালোকে আৰম্ভ কৰিবলৈ ইয়াৰ পৰা আনচাৰ লিখিটো আৰম্ভ কৰিবলৈ এইটো লিখি ল'ব দ্য নেমছ অফ টু স্মল ক্ৰিয়েচাৰ আৰ কথা এইখিনি মনত ৰাখিলে হ'ল পৰীক্ষাত প্ৰশ্নখিনি দিয়াই থাকিব গতিকে প্ৰশ্নৰ পৰা ডাইৰেক্ট লিখিব পাৰিবা ষ্টাৰ্ট কৰিব লাগিব আনচাৰটো ইয়াৰ পৰা দ্য নেমছ অফ টু স্মল ক্ৰিয়েচাৰ তাৰপিছত লিখিব লাগিব আৰ লিখি দুটা যিকোনো এটা লিখি দিলোঁ বাটাৰফ্লাই এণ্ড আণ্ট বা আণ্ট এণ্ড বি বা বি এণ্ড বাটাৰফ্লাই যি লিখি দিলে হৈ যাব তাৰপিছত বি নম্বৰত কৈছে হি মেড দেয়াৰ গ্ল'য়িং কালাৰ্ছ কি কৈছে হি মেড দেয়াৰ গ্ল'য়িং কালাৰ্ছ তেখেতে কি কৰিছে যিবিলাক উজ্জ্বল কালাৰ ৰংবোৰ বনাইছে ইয়াত কৈছে হু ইজ হি ইন দিছ লাইন মানে ইয়াত হি কোন হয় তেখেত কোন হয় বা তেওঁ কোন হয় এইটো তোমালোকে নিশ্চয় ধৰিব পাৰিছে হি কাৰ বিষয়ে কোৱা হৈছে ভগৱানৰ বিষয়ে কোৱা আছে গডৰ বিষয়ে কোৱা আছে গতিকে এইটো কেনেকৈ লিখিবা ইয়াত তোমালোকে চিম্পলি যদি লিখা তেতিয়া ডাইৰেক্ট এই হুৰ জেগাত কি বহাই দিবা দ্য গড ইজ হি ইন দিছ লাইন এনেকৈ লিখিলেও হৈ যাব দ্য গড ইজ হি ইন দিছ লাইন আনচাৰটো হৈ যাব আনচাৰটো লিখি দ্য হুৰ জেগাত লিখিবা কি দ্য গড লিখি বাকীখিনি হৈ গ'ল দ্য গডৰ জিটো কেপিটেল লেটাৰ দিব লাগিব যিহেতু এইটো প্ৰপাৰ নাউন তাৰপিছত আছে চি
হি মেড দেয়াৰ টাইনি উইংছ, হি মেড দেয়াৰ টাইনি উইংছ। কুৱেশ্যনটো কৈছে হু ইজ দেয়াৰ ইন দিছ লাইন। ইয়াত দেয়াৰ মানে সিহঁতৰ, সিহঁতৰ কাক কৈছে, কাৰ টাইনি উইংবিলাক বনায়, কোনে বনায়, ভগৱানে বনায়, কিন্তু কাৰ বনায়, ইয়াৰ উত্তৰটো হ'ব বাৰ্ড। গতিকে তুমি হুৰ জেগাত কি লিখি দিবা, বাৰ্ড ইজ দেয়াৰ ইন দিছ লাইন। এই কুৱেশ্যন আনচাৰবিলাক বেলেগ ধৰণেও লিখিব পাৰি, এটা ষ্টেণ্ডাৰ্ড লিখনি এটা আছে, গতিকে সেইটো মই তোমালোকে অলপ পিছত কৈ আছোঁ। কিন্তু তোমালোকে পৰীক্ষাত উজুকে মনত ৰাখিবৰ কাৰণে ডাইৰেক্ট হুৰ জেগাত যদি ডাইৰেক্ট আনচাৰটো দি দিয়া তেতিয়াও ভুল নহয়। ইয়াত হুৰ জেগাত ডাইৰেক্ট গড লিখি দিলেও কি নহয়, ভুল নহয়। হুৰ জেগাত লিখি বাকীখিনি দি দিলে হৈ যাব। তাৰপিছত দিছে what are the things that God has made। কি হৈছে, what are the things, কোনবোৰ বস্তু that God has made, ভগৱানে বনাইছে। ভগৱানে কোনবোৰ বস্তু বনাইছে, ভগৱানে আমাৰ পৃথিৱীত থকা সকলো বস্তুৱে বনাইছে। কিন্তু তোমালোকে আনচাৰটো লিখিব লাগিব আমাৰ কবিতাত থকা বা এই যিটো হেৰি আছে পিকচাৰটো আছে, এই পিকচাৰটোৰ পৰা চাই তোমালোকে লিখিব লাগিব। গতিকে ইয়াৰ আনচাৰটো মই তোমালোকক দেখাই আছোঁ, অলপ দীঘল হ'ব, গতিকে এইখিনি ইয়াত লিখাৰ জেগা নাই, মই তোমালোকক দেখাই আছোঁ। তাৰপিছত আছে কি, দেখাই আছে মানে দেখাই দিছোঁ তোমালোক আনচাৰটো এইটো। ইয়াত লিখিব লাগিব কেনেকৈ, মই তোমালোক এটা সৰু কথা অলপ এড কৰি ল'ম। দ্য গড হেজ মেড এভৰিথিং ইন দ্য নেচাৰ। এই প্ৰকৃতিত থকা সকলোবিলাকেই গডে বনাইছে বা ভগৱানে বনাইছে। এজ মেনশ্যন ইন দ্য পয়েম, কবিতাত উল্লেখ কৰা মতে, দ্য থিংছ ডেট গড হেজ মেড, মানে কবিতাত উল্লেখ কৰা মতে যিবোৰ বস্তু ভগৱানে বনাইছে সেইবোৰ হ'ল অল দ্য ব্ৰাইট এণ্ড বিউটিফুল থিংছ, সকলো উজ্জ্বল আৰু ধুনীয়া বস্তুবোৰ, অল দ্য গ্ৰেট এণ্ড স্মল ক্ৰিয়েচাৰ, সকলোবোৰ ডাঙৰ আৰু সৰু প্ৰাণীবোৰ, এণ্ড অল কালাৰফুল ফ্লাৱাৰ্ছ এণ্ড টাইনি উইংছ, আৰু সকলো ধৰণৰ ৰংচঙীয়া ফুলবোৰ আৰু চৰাইৰ পাখিবোৰ, ক্ষুদ্ৰ ক্ষুদ্ৰ পাখিবোৰ কোনে বনাইছে, ভগৱানে বনাইছে। আৰু এইটো আনচাৰ এনেকৈ নিলিখিও তোমালোকে যদি দি দিয়া যে গড হেজ মেড মাউণ্টেইন, মেন, এনিমেল, বাৰ্ড, বাটাৰফ্লাই, আণ্ট, তেনেকৈও হ'ব, কিন্তু কবিতাৰ মতে লিখিলে এনেকৈ লিখিব লাগিব। কিন্তু তোমালোকে যেনেকৈ ভাল পোৱা তেনেকৈ লিখিবা, একো অসুবিধা নাই। তাৰপিছত আছে আৰু এটা আছে, হোৱাই ডাজ দ্য পয়েট প্ৰেজ গড ইন দিছ পয়েম। ইয়াত কি হৈছে, হোৱাই ডাজ দ্য পয়েট প্ৰেজ। ইয়াত প্ৰেজ শব্দটো তোমালোকৰ কাৰণে নতুন। ইয়াত প্ৰেজ শব্দটোৰ অৰ্থ হৈছে কি, প্ৰশংসা কৰা। হোৱাই ডাজ দ্য পয়েট, পয়েট মানে হৈছে কবি, কবিয়ে গড মানে ভগৱানক, কবিতাটোত ভগৱানক কিয় প্ৰশংসা কৰিছে। আৰু ইয়াত কি আছে চোৱা, এটা কথা আছে, ডাজ আছে, চাবা ইয়াত কি আছে, ডাজ আছে। যদি ডাজ থাকে তেতিয়া আমি বাক্যটো কুৱেশ্যনৰ পৰা আৰম্ভ কৰোঁতে কেনেকৈ কৰিম। গতিকে ইয়াৰ পৰা কুৱেশ্যনটো আৰম্ভ হ'ব, ইয়াৰ পৰা আনচাৰটো লিখোঁতে ইয়াৰ পৰা আৰম্ভ হ'ব। দ্য পয়েট প্ৰেজ, ইয়াত প্ৰেজ আছে নহয়, এইটো হৈছে ভাৰ্ব, গতিকে এই ভাৰ্বৰ জেগাত কি দিব লাগিব, ইয়াত যিহেতু ডাজ আছে গতিকে তোমালোকে দিবা দ্য পয়েট প্ৰেজেছ, ইয়াৰ লগত এছ এটা লগাই দিব লাগিব। দ্য পয়েট প্ৰেজেছ গড ইন দিছ পয়েম বিকজ, কিয় সুধিছে নহয়, কাৰণ ইয়াত চোৱা, দ্য পয়েট প্ৰেজেছ, কবিয়ে প্ৰশংসা কৰিছে গড, ভগৱানক, ইন দিছ পয়েম, এই কবিতাটোত, বিকজ, মই ইয়াত হিটো কেপিটেল লেটাৰ লিখিছোঁ, কাৰণ এই হিটোৱে কাক বুজাইছে, ভগৱানক বুজাইছে, সেইকাৰণে কেপিটেল লেটাৰ লিখিছোঁ। বিকজ হি হেজ মেড অল ব্ৰাইট এণ্ড বিউটিফুল থিংছ ইন দ্য নেচাৰ। মোৰঅভাৰ মানে ইয়াৰ উপৰিও, হি হেজ ক্ৰিয়েটেড all the big and small creatures which are wise and wonderful, colorful flowers and wings of birds। গতিকে এইখিনি লিখিলে তোমালোকে হৈ যাব। গতিকে তোমালোকে মই কুৱেশ্যন আনচাৰখিনি দেখাই দিছোঁ, তোমালোকে স্ক্ৰীনশ্বট লৈ ল'বা আৰু ধুনীয়াকৈ লিখি ল'বা। আৰু মই কৈছিলোঁ বি আৰু চিৰ আনচাৰটো, এইটো মই লিখিছোঁ দ্য লৰ্ড গড ইজ হি ইন দিছ লাইন, বাৰ্ড ইজ দেয়াৰ ইন দিছ লাইন। এই কুৱেশ্যনটো এনেকৈও লিখিব পাৰিবা, হিয়াৰ হি ইজ ৰেফাৰ্ড এজ গড, এনেকৈ লিখিব পাৰিবা। ঠিক সেইদৰে ইয়াত লিখিব পাৰিবা হিয়াৰ দেয়াৰ ইজ ৰেফাৰ্ড
এজ বার্ড যেনেকৈ লিখা এইটো মোৰ বোধৰ বেছি ইজি হ'ব তোমালোক কুৱেশ্যনৰ পৰা ডাইৰেক্ট লিখি দিব পাৰিবা আৰু এইটো অলপ বনাবলগীয়া আছে ভুল হোৱাৰ চান্স থাকে গতিকে এইটো নকৰিবা মই ইয়াৰ লগতে আৰু সৰু এটা এক্টিভিটি আছে সেই এক্টিভিটিটো কৰি দিছো 4 নম্বৰ কি কৈছে সার্কেল দ্য রাইমিং ওয়ার্ডস ইন ইচ গ্ৰুপ রাইমিং ওয়ার্ডস মানে pronunciation যেতিয়া কৰো তেতিয়া উচ্চাৰণটো প্ৰায় একেই তেনেকুৱা বিলাকক রাইমিং ওয়ার্ড বুলি কয় ইয়াত আছে এ স্মল বিউটিফুল অল কোন দুটা মিলিছে এই দুটা মিলিছে স্মল এন্ড অল ছাত্ৰ ছাত্ৰীসকল তোমালোকে মনত ৰাখিবা কবিতাত রাইমিং ওয়ার্ড থাকেই মানে রাইমিং ওয়ার্ড বিচাৰিব দিয়ে আৰু এটো পৰীক্ষকৰো এটা পছন্দৰ কোৱেশ্চন হয় রাইমিং ওয়ার্ড বিচাৰিব উলিয়াই দিয়াটো গতিকে রাইমিং ওয়ার্ড তোমালোকে মনত ৰাখিবা আৰু বিচাৰি উলিয়াব নিজে বিচাৰি উলিয়াবলৈ যত্ন কৰিবা 2 নম্বৰটো আছে কি ওয়ান্ডাৰফুল স্মল বিউটিফুল কোন দুটা মিলিছে ওয়ান্ডারফুল এন্ড বিউটিফুল সার্কেল মানে এটো গোল চিন দিয়া বা ঘের দিয়া বুলি বুজায় তাৰপিছত সি নম্বৰটো আছে মাইট কালার ব্রাইট নিশ্চয় মাইট আৰু ব্রাইট হ'ব তাৰপিছত ডি নম্বৰটো হ'ব কি উইংস ওপেন সিংস কোনটো হ'ব উইংস এন্ড সিংস ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইমানতে সামৰণি মাৰিম আৰু পৰৱৰ্তী এক্টিভিটি এটা পৰৱৰ্তী ভিডিঅ'ত দিয়া হ'ব গতিকে তোমালোকে আজি যিখিনি প্ৰশ্ন উত্তৰ আলোচনা কৰিলে সেই প্ৰশ্ন উত্তৰখিনি তোমালোকে ঘৰ বহিত নিজে লিখি লবা আৰু কি কৰিবা কোৱেশ্চন আনসাৰখিনি বাৰে বাৰে প্ৰেক্টিছ কৰিবা প্ৰেক্টিছ কৰিলে আয়ত্তত আহিব আৰু তোমালোকে এটা কাম কৰিবা কুৱেশ্চনটোৰ পৰা আনসাৰটো লিখিবলৈ যত্ন কৰিবা মানে কুৱেশ্চন ইয়াত চোৱা মই লিখিছো দ্য নেমছ অফ টু স্মল ক্ৰিয়েচাৰ মই ইয়াত দ্য নেমছ অফ টু স্মল ক্ৰিয়েচাৰ আৰ মই জনা শব্দ মাত্ৰ দুটাই জানিব লাগিব বাকিখিনি কুৱেশ্চনত আছে তাৰ পৰা ডাইৰেক্ট লিখিবা গতিকে আজিলৈ সামৰণি মাৰিছো চাই থাকিবা ষ্টাডি হাৰ্ট অনলাইন এডুকেশ্যন ধন্যবাদ